হে মোৰ ভক্তপ্ৰাণ ৰাইজ, আপোনালোকক এষাৰ কথা ক'বলৈ ওলাইছো। শিখা মজুমদাৰ বৰুৱাই পিন্ধালে আমাৰ শিৱ বাবাক মানে মহাদেৱক গেৰুৱা ৰঙৰ চাদৰ মেখেলা আৰু কেনেকে পিন্ধাইছে আপোনালোকে মোৰ ভিডিঅ'টো একদম সম্পূৰ্ণকে চাব। সকলোখিনি আপোনালোকক কৈছো আৰু মই প্ৰত্যাহ্বান জনাইছো, ইমান কোনো যদি তাত মই মিছা কথা কৈছো তেওঁ মোৰ লগত মুখামুখি হওক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকে মোক কমেণ্ট কৰিব। শিখা মজুমদাৰ বৰুৱাক চেলেঞ্জ কৰিছো, আপুনি কৰি দেখাওক। আপুনি মোৰ নিচিনা সহায় আপোনাক মই এটা ক'বলৈ বাধ্য, মানে প্ৰুফ আছে, কিন্তু এটা প্ৰুফ মোক শিখা মজুমদাৰ বৰুৱাই দেখাই দিয়ক। অগ্নিনাথ বাবাৰ একদম স্বত্বাধিকাৰী গৰাকীক কৈছো, ভালকে আপুনি কাণ খুলি শুনি লওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো। কল্পনা ডিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো। দেখিছে গৈছিলো এফালে, আজি অকলে গলো। অকলে বুলি মানে কি আৰু ডিকু গৈছিলে মোৰ লগত। আমি এই মাত্ৰ আহিলো বেবেজিয়াৰ পৰা, অকণমান কাম আছিলে আৰু এতিয়া গাড়ীখন ধুনীয়াকৈ থৈ এতিয়া আপোনালোকৰ লগত দুআষাৰ কথা পাতো বুলি ভাবিছো। বহুত আছে আপোনালোকৰ লগত কথা, মানে এতিয়া ভিতৰত ধুনীয়াকৈ তলাটো খুলি লওঁ, লৈ পেলাই আকৌ আপোনালোকক লগ পাই আছো। ব'লক, ধুনীয়াকৈ হাত ভৰিকেইটা ধুলো, ধুই চাহ একাপ খালো আৰু ভাইটিও আহি পালেহি। কাৰণ মই অকলে আপোনালোকৰ ওচৰত কথাসমূহ অৱগত কৰিলে নহ'ব, ভাইটিৰো বহুত কথা ক'ব লগা আছে আৰু মোৰটোতো আছেই বাৰু, কিন্তু ভাইটিৰো আছে। আজি ভাবিছো ধুনীয়াকৈ বহি পেলাই আপোনালোকৰ লগত কথা পাতিম। বহুত কেইটামান গুৰুত্বপূৰ্ণ কথা আছে, গতিকে আপোনালোকে আশা কৰো সুন্দৰকৈ শুনি যাব দেই। আপোনালোকৰ মাজলৈ আকৌ আহিলো, কেইটামান সৰু কথা আৰু তথ্য সহকাৰে কথা কেইটামান কৈ যাওঁ, আপোনালোকে আচৰিত পাব। শিখা মজুমদাৰে অগ্নিদেৱ শিৱ মন্দিৰটো জাগ্ৰত কেনেকৈ কৰিলে জানে? ভক্তিৰ দ্বাৰা নহয়। এইটো মই কোৱা কথা নহয়, কিন্তু তেওঁ নিজে কৈছে, তেওঁ নিজে কোৱা কথা। আপোনালোকক মই অকণমান শুনাই দিছো, অকণমান শুনকচোন বাৰু, তাৰপিছত মই কথাখিনি কৈ আছো। শুনাই দিয়া। কথা এটা কোৱাৰ আগতে বহুতখিনি চিন্তা কৰোঁ কৰি, যিহেতু এই বাবা আমাৰ ডিজিটেল, সেইকাৰণে সেই মই মানে হোৱাটছএপত ৰাজহুৱা হোৱাটছএপত চাকি দি দিম, ফেচবুক মেছেঞ্জাৰত চাকি দি দিয়ে বাবাক জাগ্ৰত কৰিছিলোঁ। শুনিলে ভাল লাগিলে কথাটো, আপোনালোকে শুনিলে? হোৱাটছএপত চাকি দি দি আৰু ফেচবুক মেছেঞ্জাৰত চাকি দি দিয়ে তেওঁ মন্দিৰটো জাগ্ৰত কৰিছে, বাবাক জাগ্ৰত কৰিছো বুলি কৈছে। আচলতে বাবাক জাগ্ৰত কৰা নাই, তেওঁ যিটো বেপাৰ আৰম্ভ কৰিব লৈছিল সেইটো জাগ্ৰত কৰিছে, ভকতক জাগ্ৰত কৰিছে, বেপাৰটো জাগ্ৰত কৰিছে। তেওঁ এই বস্তুটো লৈ বেপাৰ কৰি গৈছেতো, সেই বেপাৰটো জাগ্ৰত কৰিছে। তেওঁ নিজৰ নিষ্মুখেৰে কৈছে, তেওঁতো কোৱা নাই যে মই 9 বছৰে ইমান পৰিশ্ৰম, ইমান ভকতি কৰি কৰি মই বাবাক জাগ্ৰত কৰিছো। কি কৈছে? মই হোৱাটছআপ আৰু মেছেঞ্জাৰত ফেচবুকত সচৰাচৰ আমি কি দিওঁ, কি আহে আমি এডভাৰটাইজ কৰোঁ, আমালৈ এডভাৰটাইজ আহে, আমুক কৰোঁ তামুক কৰোঁ, আমি কিছুমান কৰোঁ। কিন্তু তেওঁ কি কৰিলে? খালি চাকি গছ দিয়াটো মানে এনেকুৱা এটা প্ৰচাৰ কৰিছে, প্ৰচাৰ কৰি 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 আৰু এটা কথা, প্ৰথম যেতিয়া স্থাপন কৰিলে যে তেওঁ বোলে কেঁচুমতা চেঁচুমতা থকাৰ কাৰণে দিবলৈ বেয়া পাইছে, তেনেকে গোহালি ঘৰ আছিল বুলি আমি পাইছো। গোহালি ঘৰ আছে বুলি, কিন্তু গোহালি ঘৰৰ সদৃশ তেওঁ দিবলৈ বেয়া পায়। তেওঁ সদায় বোলে ভাল ভাল ফটো দিবলৈ ভাল পায়, সেইকাৰণে মন্দিৰ ভাগ সুন্দৰকে স্থাপন কৰি তেওঁ মানে পুৰা একদম ফেচবুক 2 বছৰ পিছত মানে এনেকুৱা কথা হৈ গ'ল। এতিয়া ভগৱান বা শিৱ মানে এনেকুৱা আৰু দেৱ দেৱীসকল খুব ধুনীয়া ঘৰতহে থাকিব লাগিব, ধুনীয়া ঘৰতে থাকিব, কেঁচা ঘৰত, কেঁচা মাটিত নহব। আৰু থাকিলেও আমি সেইটো ফটো দিবলৈ মানে শিখা মজুমদাৰে লাজ পাইছিলে, বেয়া পায় মানে, তেওঁ সেইটো বুজাই লাওঁতে নিজে কৈছে সেইটো যদি লাগে আমি দিব পাৰিম। আৰু এটা কথা পালো, মানে বৰ কি কম আৰু হাঁহি উঠা হ'ল। আৰু ভক্তসকলক মই মতা নাই ন, সেইটোতো কয়, সেইটো কালিও কৈ আছো। আমাৰ ভক্তসকলে কি বুজিছে নাজানো। আৰু ডাঙৰ কথা, কালি যে মই কৈছো টেমি কটাৰীবিলাক বেছি বাজিছে, তেওঁলোকৰ ইমানখিনি উপকাৰ হ'ল। অগ্নিনাভ মন্দিৰত গৈ পেলাই তেওঁলোকে ইমানখিনি উপকাৰ পালে। ৰাইজৰ কাৰণে কিবা কৰিছেনে তেওঁলোকে? ৰাইজৰ কাৰণে কওক। আজি আমাৰ এজন ক'লে হেৰিয়ে ভক্তই যে তেওঁ চুৰ কৰিছে, ডকাইত কৰিছে, মানুহ মাৰিছে, যেনেকে নক তেওঁ নিজেহে কৰি আছে, আমি তাত কিয় মাতিব লাগে? আমি কিয় মাত নামাতিম? আমাৰ মাত মাতাৰ অধিকাৰ আছে, আমি বিপথে পৰিচালিত কিয় মাত মাতিব লাগে? সেইজন কি মানুহ বাৰু? তেওঁ অন্ধ, মানে মই অন্ধ হৈ থাকিব লাগিব, সেইটোৱে। আৰু তেনেকুৱা বুজাবই। শিখা মজুমদাৰ এই যিটো গোটেই সাম্ৰাজ্যখনত তেনেকুৱা কৰিয়ে ৰাখিছে, এইখিনি বুজাবলৈকে কৰি ৰাখিছে। তাতোতকে ডাঙৰ কথা, আধাটো তই কৈ দিবি বাৰু। শিৱইটো আজি কাপোৰ মেখেলা চাদৰ পিন্ধিলে। আজি কিন্তু শিৱ বাবাই ভক্তপ্ৰাণ ৰাইজ, আপোনালোকক মই শুনাম, মই অকণমান কৈ যাওঁ। তই কচোন। শিৱ বাবাই মেখেলা চাদৰ পিন্ধিলে, কোন গৰাকীক পিন্ধাইছিলে সেইটো কৈ গৈছো। এই যে আপোনালোকে মাজতে ভিডিঅ' এটা পাইছিলে,
আকাশদ্বীপ যোৱা দিনা ত্ৰিশূল লৈ পেলাই যিগৰাকী মহিলাই নৃত্য কৰি আছিল তাত নৃত্যহে এইবিলাক হৈছে নৃত্য কৰোঁতে মানুহগৰাকীয়ে ক'লে যে শিখা মজুমদাৰক ক'লে যে মোক কাপোৰ এযোৰ বাবাই দিবলৈ দিছে হালধীয়া কাপোৰ এযোৰ লাগে তেওঁতো কথা বনোৱাত বহুত পাকৈত কথা পাতোতেই গম পাওঁ কালিয়ে মই কৈছোঁ তেখেত বহুত শ্ল' প্ৰয়োজন মানুহ হয় তেখেতে ক'লে যে মোৰতো হালধীয়া কাপোৰ নাই কোনোবাই মনত পেলাই দিলে আপোনাৰ বিচনাখনৰ ওপৰতে হালধীয়া কাপোৰ এযোৰ আছে কৈছে চিলোৱা নাই তাৰপৰা আহি পেলাই দেখে যে চিলাই আছে তেওঁ ক'ব নোৱাৰে ক'ব কিয় পাৰিব তেওঁ এতিয়া ঘৰৰ ক'ত কি হৈছে নাজানে তেওঁ এটাই আছে শৰাইত কিমান আহিছে পইচা কিমান আহিছে অৰিহণা কিমান আহিছে আৰু মই খৰচ কৰিম কিমান সেই বস্তুটোহে তেওঁ আছে তাৰপিছত পৰা সেইখিনি গ'ল মানুহগৰাকী কাপোৰযোৰ দিলে কাপোৰযোৰ পিন্ধিলে নহয় তুমি কাপোৰযোৰ কিয় পিন্ধিছা তোমাক সেই হালধীয়া কাপোৰযোৰ কিয় লাগে কোৱা কৈছে সেই মোৰ গাত যোন ভাগ লম্ভি আছে তেখেতক লাগে কৃষ্ণ কৃষ্ণ তেখেতৰ গাতটো তেনেহ'লে শিৱই লম্ভিছে বুলি কৈছে হা শিৱ বাবাক পিন্ধালে চাদৰ মেখেলা হে ভক্তপ্ৰাণ ৰাইজ সেইটো হোৱা নাই সেইখিনিতো বাৰু পিন্ধালে কিন্তু কেনেকে পিন্ধালে সেইটো কৈ আছো এতিয়া তেখেতে পিন্ধিলে পিন্ধি কৰি এইবিলাক তাণ্ডৱ নৃত্য দিলে দি পেলাই যেতিয়া কাপোৰযোৰ খুলিলে খোলাৰ সময়ত বোলে শিখা মজুমদাৰক কৈছে যে আপুনি এইভাগ থৈ দিব এইভাগ মই যোৱাৰ পিছত মোৰ গাৰ পৰা যোৱাৰ পিছত তেখেতে পিন্ধিব এতিয়া ভক্তপ্ৰাণ ৰাইজ আপোনালোকে এটা কথা মনত ৰাখক শিখা মজুমদাৰৰ এই কৌশল গৈ 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 এতিয়া বিশেষ একো নাইকিয়া হৈ গৈছে নহয় আৰু নাইকিয়া হৈ যাব এই ফৰ্মুলাবিলাক নাইকিয়া হৈ যাবগৈ লাষ্টত এতিয়া কি কৰিলে শিৱই হালধীয়া কাপোৰ পিন্ধিলে আপুনি ক'ত যাব এতিয়া আপুনি মই হালধীয়া কাপোৰ মানে চাদৰ মেখেলা সেইটোতো কৈছো কাপোৰযোৰ মাইকী মানুহে পিন্ধিছে কাপোৰযোৰে পিন্ধিব মাইকী মানুহে ধুতি পিন্ধি পেলাইতো যোৱা নাই চাদৰ কৈছে মেখেলাখন মই যে চিলাই কৈছে মেখেলাখন যেন আপোনালোকে আচৰিত হ'ব এনেকে কৈছে আৰু শিখা মজুমদাৰে যে আপোনালোকে আচৰিত হ'ব মেখেলাখন যেন মানে চিলাই থৈছে মই নাজানোৱে মেখেলা চাদৰখন শিৱই তেখেত যোৱাৰ পিছত বাবাই পিন্ধিলে অগ্নিনাভ বাবাই পিন্ধিলে অগ্নিনাভ বাবা বুলিয়ে কৈ আছো কাৰণ শিৱ বাবা ক'বলৈ মোৰ বেয়া লাগে আমি ভক্তি বহুত কৰো দেই আমিও ভক্তি কৰো কিন্তু আমি বাবাক লৈ পেলাই যিভাগ তেওঁ মানে অনীতি চলাই আছে সেই ভাগক লৈ আমি মাতিছো আমাৰ তাত স্বাৰ্থ একো নাই বহুতে কৈ আছে কিবা কিবি কিন্তু সেইবিলাক আমি মাৰো বুলি আমি সঁচা কথাটো কমে বহুতে কৈছে মোৰ ট্ৰল চেনেল নে এইটো ব্লগ চেনেল ট্ৰল কৰিছো বোলে মই সঁচা কথা ঠিক আছে আজি মোক কৈছে আজি যে তেনেকুৱা 10-15টা চেনেলত চিঞৰি আছে তেখেতসকলক কিয় নকয় চবকে কওক কাৰোবাক কোনোবাই কওক আমাৰ কথা নাই আমি যিটো দেখিছো কমেই আৰু এটা কথা কওঁ ভগৱানৰ আপোনাৰ আজি শ্ৰীকৃষ্ণৰ হাতত থকা বাঁহীটো মই আপোনাক এটা উদাহৰণ দিওঁ দেই বাঁহীটো মই বেয়া জেগাত ব্যৱহাৰ কৰি ধুই পেলাই ল'লেই ডাঙৰ কথা কৈছে সেয়া হ'ব নেকি বাৰু আমিতো ভয় কৰোঁ শিখা মজুমদাৰে কৈছে ভৰিত লগালেও ধুই থব ত্ৰিশূল পাত বোলে আপুনি একো নহয় তলৰ পৰা বোলে আকাশদ্বীপক দিছে আৰু একদম ভৰি মূৰৰ পৰা আপুনি একে ভৰিলৈকে লগাই দিয়ক তেতিয়া মজুমদাৰে বোলে কৈছে মইতো ভৰিৰ তলত লগাওঁ নহয় কৈছে নহয় বাবাই আদেশ দিছে যে এইটো আপুনি লগাই দিয়ক তাৰপিছত আকৌ ধুই পেলাই থলে হ'ব কৈছে মই তেনেকে কৰি থৈছো আপোনালোকে কি বুজি পাব বাৰু কি বুজি পাব আৰু কিমান বুজাব লাগিব আপোনালোকক কৈ আছো প্ৰতিদিনে দিনে শিখা মজুমদাৰৰ এটা এটা নিজৰ মুখতে ধৰা পৰি গৈছে আমি ক'বলগীয়া নাই সেইখিনি আমি দি দিব পাৰো আমি খালি এটা কাম নকৰো ভিডিঅ'বিলাক আমি লগাই লগাই নিদিওঁ নাজানো যে দিব জানিলেও আমি এইটো ব্যৱস্থা কৰিবলৈ দৰকাৰ এতিয়া মোৰ তাত তথ্যটো আছে হালধীয়া কাপোৰযোৰ পিন্ধিব দিছে সেয়াও মই অকণমান শুনাম শিখা মজুমদাৰ বেজবৰুৱা তেখেতৰ গোটেই ঘৰটো মাৰ্বল পাথৰ দিয়া আৰু মানে দুৱাৰমুখত সোমোৱাৰ পৰা একে পাকঘৰলৈকে মাৰ্বল পাথৰ দিয়া য'ত আমি পাচলি চাচলি কাটে সেইটোও মাৰ্বলৰে বনোৱা ঠিক আছে ভাল পাইছো অসমত আমাৰ অসমীয়া মানুহ ধনী থাকিলে আমি নিজে ভাল পাওঁ আমি গৌৰৱ কৰিম কিন্তু তেখেতে এইটো কাম কিয় কৰিব পৰা নাই বা নকৰে মই বুজা নাই এগছ বন্তিহে এগছ বন্তি আৰু তেখেতে কৈছিল প্ৰসাদ ভকতে ইমান সোপা খাব নালাগে নহয় ইমান কেইটা হ'লেই হ'ল ঠিক আছে মানিছো সেই প্ৰসাদ কেইটা আৰু এগছ বন্তি তেওঁ ইমান ফাইনেন্সিয়েলি ইমান চাউণ্ড থকা মানুহ তেওঁ নিজে কৰিব নোৱাৰেনে অসমৰ মানুহৰ কাৰণে এই যে ইমান দূৰৰ পৰা গৈছে তেওঁ কৈ দিয়ক যে ভক্তসকল আপোনালোক আহিব নালাগে ঘৰতে থাকক অনলাইন আপোনালোকে মোৰ সেৱাটো লওক মই আপোনালোকৰ কাৰণে শৰাই দিছো যাৰ যি মনৰ হেৰি আছে পূৰণ হ'ব কিয় ক'ব নোৱাৰে সেইষাৰ কওক মইতো ভাবি আছো ইমান ধনী মানুহ 500 টকা দিয়া স্ক্ৰীনশ্বট আজি মোলে দিছে সেয়াতো আছেই তেখেতে এতিয়া কি কৈছে মই হেৰি ক'লে দেই আৰু এটা মনত পৰি যায় তেখেতৰ কথা ক'লে ওলাই থাকে হেৰি এই ভক্তসকলক মই কৈছো আপোনালোকে কিন্তু অকণমান সাৱধানে যাব শিখাৰ মজুমদাৰৰ যি অগ্নিনাভ বাবা তেখেতে আপোনালোকক এতিয়া চালনীত কিন্তু চালি আছে সেই ভাগ কথা কৈছে আজি নিজে কৈছে
কৈছে ইয়ালে অহা সকলো ভকতে নেপাব নহয় আমি এটা চালনীয়ে বাবাই চালনীয়ে চালি আছে ওপৰত যিকিটা উঠে সেইকেইজনহে পাব মানে ওপৰত উঠা কেইজন হ'ল তেওঁ ফিটিং কেইজন তেওঁ যিকেইজন ফিটিং আছে সেইকেইজনে ওপৰত উঠিব বাকী ভক্তসকলে গৈ পেলাই কি পাব তেওঁলোক চালনীত ফুটাত পৰি গৈ আছে সেইকাৰণে বহুত ভক্তই দুখ কৰি আমালৈ কমেণ্ট কৰিছে আমাৰ একো ফল পোৱা নাই নেপাব এতিয়া মই আহিছো আপোনালোকৰ ওচৰলৈ মোবাইলটো লৈ লৈছো বাৰু এতিয়া মই আহিলো আপোনালোকৰ ওচৰলৈ এতিয়া যিখিনি ভাইটিয়ে ক'ব লাগে আপোনালোকক ক'লে দেই এতিয়া আপোনালোকক মই সুন্দৰকে শুনাইছো এটা ভিডিঅ' চাবচোন এইটো দেই আপোনালোকে ধুনীয়াকে মন দি শুনিব মানে পানী ঢাল গাখীৰ ঢাল মই পানী ঢালিছো গাখীৰ মই নাই দেখা মই কিন্তু দেখা নাই দেই তই ইয়াত দেখি থকা বুলি কৈছে গাখীৰ ঢালিলে নাইকিয়া হৈ গৈছে কিন্তু মই দেখা নাই কিন্তু দেখা ইয়াত যিখিনি মানুহ আছিলে যোন গৰাকীয়ে ঢালিছে তেখেতে দেখা নাই কিন্তু বেলেগে দেখিছে তেওঁ গাৰ পানীখিনি মানে শুকাই গৈছে শুনি থাকক আপোনালোকে যিখিনি কৰিব লাগে আৰু মই যিটো ভগৱানক মানো মই বিশ্বাস কৰো আকাশদ্বীপ আহিলে শুনি যাব দেই আহি পেলাই আকাশদ্বীপে ক'লে যে তেওঁৰ এই হাতটো বিষ হৈছে বুলি কৈছে আকাশদ্বীপে বিষ হৈছে তেতিয়া তেওঁ ত্ৰিশূল বিচাৰিলে মই ত্ৰিশূলত চুব নিদিওঁ কাকো যাকে তাকে চুবলৈ নিদিওঁ আৰু ত্ৰিশূলত মই ভৰিত লগাম তেওঁ ক'লে যে ত্ৰিশূলডাল ওপৰৰ পৰা তললৈ এনেকৈ লগাই দিব ক'লে মই তেখেতক কৈছোঁ যে ভৰিত লগাম যাব তেওঁ কৈছে যে ওপৰৰ পৰা তললৈ দি দিয়ে ধুই দিবা এনেকৈ ক'লে মই সেইকাৰণে সেইমতে লগাইছোঁ তেওঁ নিজে আহিছে সেই সময়ত যেতিয়া ইয়াতে জাগ্ৰত হৈ আছে তেওঁ মোক ক'লে যে হালধীয়া কাপোৰ এযোৰ লাগে বুলি ক'লে মই কৈছোঁ মোৰতো হালধীয়া কাপোৰ নাই বোলে মোক হালধীয়া কাপোৰ এযোৰ দিয়া এতিয়া মই ইয়াৰ পৰা গুচি যোৱাৰ পিছত তেওঁ কিনিব লাগিব এনেকৈ ক'লে তেওঁ মানে মই সুধিছে তেওঁ মানে বোলে ইয়াত যাৰ গাত মই আছো তেওঁ এনেকৈ ক'লে তাৰপিছত হালধীয়া কাপোৰটো মোৰ যে হালধীয়া কাপোৰটো মোৰ নাই তই এহেঁতে মোক ক'লে আপোনাৰ বিচনাৰ ওপৰতে হালধীয়া কাপোৰ এযোৰ আছে চিলাই থোৱা তেওঁ নিজৰ কাপোৰ নিজে নাজানে আছে নে হালধীয়া কৃষ্ণ টকা ধান্দা মোৰ নিজৰ কাপোৰযোৰ আছে হালধীয়া কাপোৰ আছে নে নাই মই নিজে নাজানিম বেলেগেহে জানে তাৰপিছতে তেওঁ এহেঁতে গ'ল গৈ ভিতৰৰ পৰা হালধীয়া কাপোৰ এসাঁজ লৈ আহিলে মই ইয়াতে থলো তাৰপৰা মোক ক'লে এই কাপোৰ সাজ তেওঁক দি দিবা এওঁ পিন্ধিব আৰু মই ভাবিছো মই বুলি এই মেখেলাখন চিলোৱা নাই কেনেকৈ পিন্ধিব মই কৈছো এইযোৰ কাপোৰ চিলোৱা নাই ন কেনেকৈ পিন্ধিব নহয় বোলে তেওঁক পিন্ধিব তাৰপিছত মই দাঙি পেলাই চাইছো মেখেলা চাদৰযোৰ চিলোৱা আছে ভক্তই দিয়া হালধীয়া মেখেলা চাদৰ এতিয়া ৰাখি দিছো বাৰু দেই এতিয়া মানে তেওঁ মুখেৰে আৰু এটা কথা প্ৰকাশ কৰিলে যে আজিকালি ভক্তসকলে তেওঁৰ কাৰণে গেৰুৱা বসনো আনে চাদৰ মেখেলা মানে গেৰুৱা বসন চাদৰ মেখেলাও মানে তেওঁ আজিকালি দান দক্ষিণা পোৱা হ'ল গতিকে চাওক আমাৰ মানুহসকল কিমান অন্ধ ভক্ত হৈ গৈছে দেই বা মনত পৰি আছে কথাবিলাক তেওঁ মুখেৰে শুনা পাইছো যে তাত বহুত প্ৰসাদ হওক কিবা হওক বহুত নষ্ট হৈ গৈছে সেই নষ্ট হোৱাতকৈ তেওঁ কি কৈছে আপোনালোকে মোক পইচাটো দিব সেই পইচাখিনি যাতে মোৰ মন্দিৰ ভাগ অকণমান উন্নত কৰিব পাৰো গতিকে চাওক তাত তেখেতে ডিজিটেল মানে কি আৰু অনলাইনত যেতিয়া পইচাটো আনিব পাৰে অনলাইনত তেওঁ শৰাই বুক কৰিব পৰা হ'ল তেওঁ কিবা অনলাইনত জানো তেনেকৈ কালিতো কৈছোঁ বা অনলাইনত তেওঁ যোগাযোগ কৰিতো সেই বস্তুখিনি নষ্ট হোৱা বস্তুখিনি দুখীয়া মানুহক দিব পাৰে বহুতে মোক কৈ আছে মই অন্ধভক্ত বুলি এইকাৰণে কৈছোঁ অশিক্ষিত বুলি এইকাৰণে কৈছোঁ বহুতে মোক কৈছে আপুনি বোলে বহুত বেছি কথা কয় আপুনি বোলে তেনেকুৱা সহায় কৰি পাইছে মোক ইমানকণ এটা প্ৰুফ দিয়ক যে শিখা মানে প্ৰমাণ দিয়ক মোক অকণমান প্ৰমাণ দিয়ক কিমানকণ প্ৰমাণ বুলি কৈছোঁ শুনক বেজীৰ আকনৰ সমান মোক এটা প্ৰমাণ দিয়কচোন শিখা মজুমদাৰ বৰুৱাই যে দুখীয়া মানুহ এজনক হ'লেও তেওঁ বিনা পইচাত ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিছে বুলি মই একদম ডাঠি কৈছোঁ কিন্তু শুনক মই গৈ আছোঁ এতিয়া অতি সোনকালে 17 মাৰ্চত মানে 16 তাৰিখে যাম ন আমি এপা 16 মাৰ্চত গৈ আছোঁ আমি শিৱসাগৰ লখিমপুৰ তিনিচুকীয়া ধেমাজি বহুত গোটেই জেগাবিলাক ফুৰিম এটা বিশেষ কামৰ কাৰণে গৈ আছোঁ সেই কামটো গম পাব আৰু তাত শুনক আপোনালোকৰ নাজিৰাত যে আছে জয়দৌল শিৱদৌল সেয়াৰ বাহিৰত থকা ভক্তসকলতো মই যি দিব লাগে দিছোঁৱে কিন্তু মই এটা বিশেষ দিনৰ কাৰণে গৈ আছোঁ টিলিঙা মন্দিৰৰ সন্মুখৰ ভাগত যিসকল ভোকাতুৰ থাকে যিমানখিনি থাকে সকলোৰে লগত এটা বিশেষ দিন মই পালন কৰোঁ
যোৱাবাৰো সেই বিশেষ দিনটো মই পালন কৰিছো আৰু এইবাৰো মই যাম বুলি আপোনালোকক কথা দিছো যদি মই ইমান কিবা যদি মই ভুল কৈছো মই ডাঠি কৈছো এই কথাখিনি যে মই আপোনালোকৰ মাজলৈ উত্থাপন কৰিছো মোৰ গানুম হিয়ৰি আহিছে মই যে আপোনালোকৰ মাজলৈ এই কথাখিনি উত্থাপন কৰিছো তাত মই বাবা শিৱ বাবা বুলি কৈছো বাবা ভোলানাথ কিন্তু বাবা মই অগ্নিনাথ বুলি নকওঁ বাবা ভোলানাথৰ বিষয়ে মই একো এটা বেয়াকে কোৱা নাই মই এটাই ভাবিছো যে শিখা মজুমদাৰ বৰুৱা এটো কমপ্লিট এটা ব্যৱসায় আৰম্ভ কৰিছে অগ্নিনাথ নাম দি পেলাই শিৱ বাবাৰ একেবাৰে 100% কৈছো 100ৰ ভিতৰত 100% সঁচা যে শিৱ বাবাৰ অগ্নিনাথ বুলিবলৈ একো নাম নাই তেওঁ এবিলাক এটা ব্যৱসায়ৰ কাৰণে সকলোখিনি জাগ্ৰত কৰিছে আৰু এটা কথা কওঁ শুনক এখিনিতে আৰু এটা কথা কওঁ যেতিয়া আমাৰ ঘৰৰ ওচৰত কৃষ্ণলম্ভা ছোৱালীজনীৰ ভিডিঅ' আমাৰ ওচৰৰ এজন ভাইটিয়ে দিছিলে সঁচাকৈ এনেকুৱা এটা মানে বেকগ্ৰাউণ্ডত মিউজিক বজাইছিলে যে একদম মানুহখিনি সঁচা একদম কৃষ্ণ লম্ভিছিলে কিবা কিবি তেনেকুৱা ঠিক তেনেকৈ শিৱ যোন ভাগ মন্দিৰত তেওঁ আৰতি পূজা কৰে আমি সেইভাগৰ সেৱা জনাইছো ইয়াৰ পৰা কিন্তু তেওঁ যেনেকুৱাখিনি কথা কয় যেনেকুৱাখিনি তেওঁ একদম নিয়ম নীতি কয় সেইখিনি সম্পূৰ্ণ ভুৱা বুলি ধৰিব পাৰি সম্পূৰ্ণ ভুৱা একেবাৰে মিছা কিন্তু মিউজিকত এনেকুৱা এটা লাগে যে যেতিয়া মিউজিক বাঢ়ি মানে সকলোখিনি যেতিয়া বজাই থাকে তেতিয়া এনেকুৱা এটা মনলৈ আহে যে একদম সকলোখিনি সঁচা সঁচা কিন্তু অন্ধভক্তসকলক কৈছো আপোনালোকৰ নিজৰ পিতৃ মাতৃ শাহু শহু ঘৰখনক আপোনালোকে সুন্দৰকৈ চোৱা চিতা কৰক তাতকে ভগৱানক আৰু চাব নালাগে পিতৃ মাতৃ শাহু শহু শুশ্ৰূষা কৰা মানে ভগৱানক শুশ্ৰূষা কৰা আপোনালোকৰ মনৰ আশা কেতিয়া পূৰণ হ'ব চাওক আজি আপোনালোকে শহু শাহুৰ মাক দেউতাকক কষ্ট দি পেলাই আপুনি পাৰিছে নেকি তালৈ গৈ পেলাই মানে অগ্নিনাথ বাবা ওচৰলৈ গৈ পেলাই সেইখিনি আপুনি শৰাই ধূপ শলিতা সকলো দিছে আপোনাৰ সন্তান হ'ব আপোনাৰ তাত আপোনাৰ মনৰ বাঞ্ছা পূৰণ হ'ব কিন্তু সেইটো একেবাৰে মিছা কথা ভগৱানে আপোনাক কপালত দি থলে আপোনাৰ হ'বই কিন্তু আপোনাৰ ভগৱানৰ নাম আপুনি অন্তৰৰ পৰা লওক আপুনি কাম যিখিনি কাম কৰিছে আপুনি একদম সুকলমে কৰক আপোনাক সাকসেস হ'বই আপুনি আৰু একো কাম বন নকৰি ভগৱানৰ ওচৰতে ভগৱানৰ নাম লৈ ঘৰতে বহি থাকিলে আপোনাৰ ভগৱানে নকৰে তেনেকুৱা আপোনাৰ ভগৱানে চকু মেলি নাচায় আপুনি ভগৱানৰ নাম লৈ আপোনাৰ নিজৰ কামত আপুনি কৰি যাব লাগিব আকৌ আহিছো আপোনালোকৰ ওচৰৰ বুলি হাতখন বিষাই গৈছে কাৰণে ষ্টেণ্ডত লগাইছিলো কিন্তু কোলা কোলা ফটোখন আহে কাৰণে মই এতিয়া লগোৱা নাই ষ্টেণ্ডত সকলোৱে কৈছে মা ষ্টেণ্ড ল'ব ইয়াৰ মাজতে কৈ দিছো কথাষাৰ তাৰপাছত আৰু এটা কথা কওঁ মই যে দুখীয়াসকলক সহায় নকৰো আমুক নকৰো তামুক নকৰো বহুতে কৈ আছে এতিয়া শিখা মজুমদাৰক মই চ্যালেঞ্জ কৰিছো শিখা মজুমদাৰ বৰুৱাক চ্যালেঞ্জ কৰিছো আপুনি কৰি দেখাওক আপুনি মোৰ নিচিনা সহায় আপোনাক মই এটা ক'বলৈ বাধ্য মানে মোৰ যিসকল অন্ধভক্তই মোক কমেন্ট কৰিছে আপোনাৰ চামচা সকলে আপোনাৰ চামচা আপুনি যাক টকা পইচা দি পেলাই আপোনাৰ পক্ষে আপুনি কৈ থাকিবলৈ দিছে তেখেত সকল চামচাই মোক কমেন্ট কৰিছে যে মই কাকো সহায় নকৰো মই বহুত উস্তাদি কথা কওঁ শিখা বাইদেউ নিচিনা হ'ব পাৰিব নেকি মই শিখা নিচিনা কেনেকৈ হ'ব পাৰিম মইতো শিখা নিচিনা লুটি পুটি নেখাওঁ না আমি মানে এই মানে নিচলা অসমীয়া দুখীয়া মানুহখিনি আমি শুনক আমি নিচলা অসমীয়া দৰিদ্ৰ সীমাৰেখা মানুহক আমি এটকা এটাও খাবলৈ বেয়া পাওঁ মানে আমাৰ অন্তৰে নকয় চাওক আজি ঠাণ্ডা দিনত কপি কপি মোৰ ওচৰত মানুহ আছে কেইবছৰ 7 বছৰ থাকিলে মোৰ দৃষ্টিত সিদিনা পৰিলে আপোনালোকক কৈছো মোৰ আবেগত কথাখিনি আজি আপোনালোকলৈ ওলাই আহিছে আৰু সেই মানুহজনক মই সুন্দৰকৈ এটা ঘৰ বনাই দিছো আৰু মই গৰম কাপোৰৰ পৰা সকলো ব্যৱস্থা কৰি লাইটৰ পৰা সকলো ব্যৱস্থা কৰি মানুহজনক দিছো মই কেতিয়াবা গুৱাহাটী আহিলে আপোনালোকে আহতগুৰি যিখিনি নাৰিকল বেচে সেই তাত আপোনালোকে ঠেকেৰা গেটত আপোনালোকে ঘৰটো দেখিব খবৰ ল'ব আপোনালোকে খবৰ ল'ব মোৰ কথা ক'ব যে ইয়াত বনাই থৈ গৈছিল নে আপোনালোকক সেইখিনি কৈছো আৰু আমাৰ ওচৰত মৰিগাঁও যেতিয়া গৰাখহনীয়া হৈছিলে লোকসকলৰ অৱস্থা নাই চাউলে পাতে দি পেলাই মই প্ৰত্যেককে এখন এখন ব্লেংকেট দিছো সেয়া ভিডিঅ' মই বনোৱা আছে চাব তাৰ পাছতো সেয়াই বহুত দৰিদ্ৰ মানুহ বহুতৰ ঘৰলৈ গৈ বহুতখিনি মই সহায় কৰিছো কিন্তু আজি মই ভিডিঅ'ৰ সহকাৰে আপোনালোকৰ ওচৰত সেয়া দাঙি ধৰিছো আছে মোৰ হাতত প্ৰুফ আছে কিন্তু এটা প্ৰুফ মোক শিখা মজুমদাৰ বৰুৱাই দেখাই দিয়ক যে এটা প্ৰুফ আছে কি আছে তেওঁ এটা প্ৰুফ আছে ভাটিবেলা এই অগ্নিনাভৰ হেৰি চাকি গছ লৈ যে টুপি পিন্ধা চাকি গছ সেই গছ ঘূৰাই থকা ফটো আছে তেখেতে এভাগে আৰু চাকি লৈ পেলাই অনলাইন হেৰিত আহিব লাইভ আহি পেলাই তেওঁ সেয়ে কৰে কিন্তু আমি সেৱা জনাইছো আমি তেখেতক কোৱা নাই কিন্তু তেখেতৰ যিটো ব্যৱসায় শুনক আপোনালোকক কৈছো দেই আপোনালোকে মোৰ কমেণ্টসমূহ চাব ভক্তপ্ৰাণ ৰাইজক বহুত আবেগত কথাখিনি কৈছো মইতো মোৰ ইয়াত টকা পইচাক লৈ একো নাই বহুতে কৈ আছে অগ্নিনাথ বাবাৰ নামত তই কিমান টকা ঘটিলি কিমান আপোনালোকে মোৰ ভিউজসমূহ চাব গম পাব ঠিক আছে মই কিবা এটা আৰ্নিং পাম পইচা পাম কাৰণ মই চেনেলটো আমি সত্য কথা উদং কৰি পইচা পাম আমি সত্য কথা উদং কৰি পইচা এটা পাম
নাপাওঁ বুলি নকওঁ মনিটাইজেশ্যন কিয় অন কৰিছে বুলি মোক কৈছে মনিটাইজ কিয় অন কৰিছে মই কওঁ শুনক মনিটাইজ এটাৰ কাৰণে অন কৰিছো আপোনাৰ নামততো আমি পইচা লৈ আছো এতিয়া অগ্নিনাভ বাবাৰ নামত যিহেতুকে ভিডিঅ' বনাইছো মই তাৰ এটা পইচা পাম সেই পইচাটোৱে মই কি কৰিম জানে এই ঘৰত ওলাইছো মই এটকা এটাও মই নলওঁ একদম নমস্কাৰ জনাইছো সেই পইচা যে পাম আমি এটকা এটাও নলওঁ গোটেই দৰিদ্ৰ যিমান মানুহ আছে আপোনালোকে দেখিব ল'ৰা ছোৱালী আইতা ককাসকলৰ লগত মই সুন্দৰকে এটা প্ৰীতিভোজ খাম আপোনালোকে চাব তাৰ বাদেও মই সহায় কৰিম আপোনালোকে চাব কি কৰো সেই পইচাটো আপোনালোকক একদম কথা দিছো আপোনালোকক সুন্দৰকে দেখাম আপোনালোকে ভাবিছে নেকি যে মই অগ্নিনাভ বাবাৰ ওপৰত ভিডিঅ' বনাম মোৰ 1 লাখ হ'বলৈ গৈ আছে আপোনাক মই আনসাবস্ক্ৰাইব কৰিছো ঠিক আছে মোক আপোনালোকে আনসাবস্ক্ৰাইব কৰক যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ গ্ৰহণযোগ্য বুলি ভাবে তেতিয়া আপোনালোকে মোক এনেও ভাল পাব তেতিয়া আপোনালোকে মোক এনেও লাইক কমেন্ট কৰিব কিন্তু এটা কথাই নহয় যে মই আপোনালোকক ৰিকুৱেষ্ট কৰি থাকিম আপোনালোকে মোৰ ভিডিঅ'টো প্লিজ কমেন্ট কৰক প্লিজ সাবস্ক্ৰাইব কৰি দিব দেই লাইক কৰিব মই কিন্তু আপোনালোকৰ সেৱাহে জনাইছো যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহৰ পৰা অকনমান হলেও কিবা এটা পাইছে তেতিয়াহে আপোনালোকে মোৰ চেনেলটো যদিহে ভাল পায় মই এতিয়াও নকওঁ আপোনালোকৰ লগত সেইটো আপোনালোকৰ মতামত মই আপোনালোকক একো এটা কথা নকওঁ আৰু এটা কথা মানে আবেগত কৈছো কিন্তু মই বাহাদুৰি কৰা নাই দেই আপোনালোকক কৈছো আপোনালোকে যোনসকলে মোৰ ভিডিঅ'সমূহ প্ৰথমৰ পৰাই চাইছে তেখেতসকলে গম পাইছে মই জীৱনটো কেনেকৈ অতিবাহিত কৰিছিলো আজি 50 বছৰ হোৱা নাই মোৰ 45 বছৰো হোৱা নাই কিন্তু আপোনালোকক কৈছো মোৰ এতিয়া বয়স 45 বছৰো হোৱা নাই কিন্তু মই আপোনালোকক এটা কথাই কৈছো বহুতে কালি কমেন্ট কৰিছে পইচাৰ কাৰণে বুঢ়াটোৰ লগত বিয়া হৈছে টকা পইচা আছে কাৰণে মই তেওঁলে বিয়া হৈছো শুনক যেতিয়া মই মোৰ স্বামীলে মই বিবাহ হৈ আহিছো তেতিয়া মোৰ স্বামীৰ ঘৰত এখন চকীও নাছিলে এখন টেবুলো নাছিলে মই ইমানেই কৈছো আপোনালোকক কিন্তু ভগৱানৰ নাম লৈ মই আপোনালোকক কৈছো ভগৱান বিশ্বাস কৰো যিমান পাৰো আগৰ পৰাই সকলোকে সহায় কৰো সকলোকে সমান চকুৰে চাওঁ আহি এতিয়া মই এটা কথা এটা কাৰণেই ক'বলৈ ওলাইছো আপোনালোকক কথাটো সেইকাৰণে কৈ লৈছো বাৰু এতিয়া মই কৈছো আজি শিখা মজুমদাৰ বৰুৱাৰ এটা ভিডিঅ' পাইছো ভাইটিয়ে শুনাইছে বাৰু তেখেতৰ ঘৰত কিছু হয়তো বিতৰ্কৰ সৃষ্টি কৰিছে যে কিছু তেওঁ কৈছে যে এসি লৈছে বিলাসী গাড়ী লৈছে মাটি লৈছে এয়া পইচা ঠিক আছে মই তেখেতৰ ব্যক্তিগত কথালৈ নাযাওঁ কিন্তু তেখেতে যেহেতুকে কৈছে যে মোৰ ঘৰৰ একদম গেটৰ মুখৰ দুৱামুখৰ পৰা একদম পাকঘৰৰ বাচন ধোৱালৈকে মানে মোৰ মাৰ্বল পাথৰ আছে এতিয়া মই আপোনালোকক কৈছো যে বহুতে কৈ আছে মই ভিডিঅ' বনাইহে খাব লাগে আমুক তামুক ভিডিঅ' ভিউজৰ কাৰণে লাগে কিবা লাগে এতিয়া শুনক চেনেলটো খুলি দিছে মোৰ ল'ৰাটোৱে এটা কাৰণে খুলিছে মা এনেই থাকে ব্যস্ত এটা হ'বলে ঘৰত অকলে থাকো ল'ৰা ছোৱালী কিটা নাথাকে অফিচলৈ গুচি যায় গতিকে মায়ে ইউটিউবটোকে চাই থাকিব পাৰিব ইউটিউব চেনেল এটা খুলো মায়ে কিবা কিবি আশা কৰি থাকিব কিন্তু মোৰ ভতিজাটোৰ কাৰণে খুলিছিলো চেনেলটো লাহে লাহে মোৰো অকণ ভাল লগা হ'ল গতিকে ময়ো তেনেকে বনাবলৈ ললো কিন্তু এইটোৱে নহয় যে মই ইউটিউবটো কৰিয়ে খাম মেইন কথা সেইটো এতিয়া মই কওঁ শুনক মোক ইউটিউব কৰি খাবলৈ মই নহলেও হ'ব মানে ইউটিউব কৰিয়ে যে মই চলিম সেইটো কথা নহয় মই কওঁ আপোনালোকক মোৰো একদম গেটৰ মুখৰ পৰা বাহাদুৰি কৰা নাই গেটৰ মুখৰ পৰা একেবাৰে পাকঘৰলৈকে ময়ো টাইলছৰ ওপৰতে খোজকাঢ়ো মোৰ আশে বাশে আপোনালোকে দেখিছে সম্পূৰ্ণ টাইলছৰ ওপৰত আৰু দুখনকে আছে মোৰ বিলাসী গাড়ী শুনক দুখনকে আছে বিলাসী গাড়ী আৰু 3-4 জেগাত মই মাটি কিনি থৈছো ক্ৰয় কৰিছো অলপতে আকৌ কৰিছো তাৰপিছত এসি মোৰ 4টা ৰুমত 4টা এসি আছে গতিকে মই এয়া কৰিব লাগে জানো কওক মই পইচাৰ কাৰণে কৰিব লাগে জানো আৰু কৈছো আৰু মই কি কৰো কি নকৰো সেইখিনি আপোনালোকক ভিডিঅ' দিয়া আছে গতিকে ময়ো টকাৰ কাৰণে একদম এনেকে হাবুডবুকে ভিডিঅ'ৰ কাৰণে ভিডিঅ' বনাই যে ফুৰিছো কিবা কৰিছো মোৰ অন্ধভক্তসকলক কৈছো আপোনালোকক কৈছো যে মই এই পইচাৰ কাৰণে কৰা নাই আৰু ভিউজ কৈছে 1 লাখটো হৈ যাব আমুক তামুক যদিহে মোক সকলোৱে আদৰি লৈছে মোৰ ভিডিঅ' চাই ভাল পাইছে বেয়া পোৱা সকলে মোক আনসাবস্ক্ৰাইব কৰক কথা নাই আনসাবস্ক্ৰাইব কৰিলে মোৰ সাবস্ক্ৰাইবটো বাহিয়েটো আছে কাৰণ কি মোক বেয়া পাই পেলাই তেওঁলোকে মোক সাবস্ক্ৰাইব কৰিছে নেকি সেইটো কথা কৈছো গতিকে শিখা মজুমদাৰ বৰুৱাক মই এটা প্ৰত্যাহ্বান জনাইছো আপুনি আপোনাৰ পথত আহক দুখীয়া সকলক আপুনি সহায় কৰক যিমানখিনি টকা আপুনি পাইছে এটা অংশ হলো আপোনালোকে অন্ধ বিদ্যালয়ত দিয়ক বা কিমান বৃদ্ধাশ্ৰম আছে আজি অলপতে শুনক মই কৈছো আজি অলপতে মই আমাৰ ওচৰতে আছে এইখিনি আমবাগানত এখন বৃদ্ধাবাস আছে তাত গলে কি হয় তাত মানে সত্ৰাধিকাৰীগৰাকীয়ে ভিডিঅ' বনাবলৈ নিদিয়ে আৰু বহুতো কথা আছে সেইকাৰণে নিদিয়ে আমিতো তাতো গৈছো সেয়া বৃদ্ধাবাসত গৈ পেলাই আমি সহায় কৰি আহিছো তাৰপিছত আমাৰ মাদাৰ ওল্ড এজ হোম য'ত আছে আমাৰ বেলতলাত আছে আপোনালোকে সকলোৱে জানে উৎপল তাতো আমি গৈছো তাত যেতিয়া মোৰ 50,000 হৈছিলে সাবস্ক্ৰাইবাৰ
প্ৰমোদ তালুকদাৰ মেমৰিয়েল সেইখনত যেতিয়া মোৰ 50,000 ছাবস্ক্ৰাইবাৰ হৈছিলে তেতিয়া আমাৰ কলিজা আইতা আছিলে মোৰ শ্ৰদ্ধাৰ কলিজা আইতা হাতুৱাই মই কেক কটাইছিলো আৰু এইবাৰো যেতিয়া মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হ'ব মই আকৌ তালৈকে যাম আৰু তালৈকে যে গৈ সমাপ্ত কৰিম সেইটো নহয় মোৰ কণ শিশুসকলক মই প্ৰীতিভোজ খুৱাব লাগিব মোৰ বয়োজ্যেষ্ঠ আইতাসকল আছে আইতাসকলে অকণমান গাড়ীত উঠি পেলাই বৰদোৱা থান আইতাসকলক ফুৰাব লাগিব মই মনতে ভাবি দিছো কাৰণ মোৰ দুখনকে বিলাসী গাড়ী আছে যেতিয়া মই 10 গৰাকী 15 গৰাকী আইতাক মই আমাৰ বৰদোৱা থানলৈ মই লৈ যাম কিহৰ কাৰণে লৈ যাম চাওক আইতাসকলে হেঁপাহ হাতা কৰি আমাৰ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আমাৰ জিভাগ আমাৰ বৰদোৱাত জন্মস্থান তালৈ যাবলৈ বহুত আশা কৰি আছিল আগতে মোক কৈছিল কল্পনা পাৰ যদি তই নিবিচোন কাৰণ মই তেনেকৈ নিওঁ এতিয়া মোৰ পাছফালে আছে চাওক মোৰ পাছফালে আপোনালোকক মই দেখাবলৈ লৈছো এয়া আইতা এয়া মোৰ শাহুমা দেই এয়া মোৰ শাহুমা আৰু এয়া হৈছে আমাৰ ওচৰৰ এগৰাকী আইতা দেখিছেনে আমাৰ শাহুমা চাওক এয়া মোৰ শাহুমা পিছলৈ নি আছে এতিয়া আৰু এই শাহুমা আমাৰ শাহুমাক মই অকলে লৈ গৈছিলো জগন্নাথ পুৰী দৰ্শন কৰাবলৈ লগতে শাহুমাৰ বান্ধৱী বুলি কৈছো এই আইতাগৰাকী বৰ্তমান এই পৃথিৱীৰ পৰা নাইকিয়া হ'ল মানে তেওঁ বৈকুণ্ঠগামী হ'ল আইতাকো মই লৈ গৈছো ঠিক তেনেকৈ আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ আশে পাশে যিমান সকল আছে মই ভাবিছো মোৰ অন্তৰে ফাকুৱাৰ আগে আগে গৈ আইতাসকলৰ সুন্দৰকৈ এটা মই আমাৰ বৰদোৱা থানভাগ ধুনীয়াকৈ দৰ্শন কৰাম আৰু তাতে এসাঁজ খুৱাম গতিকে আপুনি তেনেকুৱা প্ৰয়াস নকৰে কিয় তেতিয়াতো মই আপোনাক ক'বলগীয়া একো নাই আপুনি টকা ঘটিছে কিবা ঘটিছে কিন্তু আপুনি সৎ পথত থাকি ঘটক আপুনি এটা নিৰ্ধাৰিত কৰি দিছে আৰু একদম আপোনালোকক কৈছো মোৰ কমেণ্টত চাব প্ৰথম যেতিয়া পদপথ যেতিয়া সন্মুখৰ পৰা যায় তেতিয়াই পইচা দিব লাগিব আৰু শিখা মজুমদাৰ বৰুৱাক সেৱা কৰে ঠিক আছে তেওঁ পূজাৰী হিচাপে তেওঁ সেৱা কৰে তেওঁ কি কয় জানে সেৱা কৰাৰ পিছত যে আপোনালোকে নিৰ্মালী লৈহে ঘৰলৈ যাব কিহৰ কাৰণে জানে নিৰ্মালী ভাগ যেতিয়া লয় তেতিয়াও তাত অৰিহণা দিব লাগে যেতিয়া প্ৰসাদৰ টোপোলাটো আপুনি শৰাই ভাগৰ পৰা শৰাই ভাগ দিয়াৰ পিছত প্ৰসাদৰ টোপোলাটো আনিবলৈ যাব তেতিয়া আপোনাক টুকনৰ লগত 100 টকা আপুনি দিব লাগিব তেতিয়াহে আপোনাৰ সেয়া কথা নেকি আজি বহুতে মোক কমেন্ট কৰিছে যে আমি ঢেকিয়াখোৱা নামঘৰলৈ যাওঁ কিমান ডাঙৰ নামঘৰ আছে তাত কিন্তু আমি পইচা নিদিয়াকে প্ৰসাদ খাই হয় আমিও প্ৰমাণ পাইছো পইচা নিদিয়াকে আমি প্ৰসাদ খাই কিন্তু শিখা মজুমদাৰ একদম এসাজ হলেও তেওঁ বিনামূলীয়াকে নিজৰ পইচা দি খুৱাই পাইছেনে চাকিয়ে জ্বলাব নোৱাৰে আৰু তেওঁ কি কৰে তেল খলিতা আপোনালোকে ইয়ালৈ নানিব আপোনাৰ কথাটো কি মানে আপোনালোকে ভক্তপ্ৰাণ ৰাইজ আমি কৰবাত গলে কি হয় সুন্দৰকে নিজৰ হাতেৰে আমি বন্তি গছ জ্বলালে আমাৰ মনৰ আশা পূৰণ হয় হয়নে আমাৰ অন্তৰখনতে আমাৰ হাত পৰি যায় আমি নিজে যেতিয়া বন্তি গছ জ্বলাওঁ নিজে যেতিয়া ধূপ গছ জ্বলাওঁ কিমান ভাল লাগে ধূপকেইটা লগাই দিয়াৰ পিছত কিন্তু শিখা মজুমদাৰে কি কয় তেওঁ নিজেহে বন্তিকণ লগাব লেতেৰা হ'ব বোলে সেয়া তোমাৰ তাত যদি 40 জন কৰ্মচাৰী আছে চাফা কৰা তুমি তাত 2 জন কৰ্মচাৰী দেখোন চাফা কৰিব পাৰে ঠিক আছে 10 জনে দেখোন চাফা কৰিব পাৰে নে নোৱাৰে এফালে 2 দিন ছুটি ওলাই এপিনে 2 দিন ছুটি ওলাই মন্দিৰ চাফা কৰা নাম কিন্তু নিজৰ স্বাধীনভাৱে আমি গলেও তাত কি চাকি বন্তি লগাব নোৱাৰে এইবিলাক কি মানে চাকি বন্তি লগাই গলে তেওঁ প্ৰব্লেম হয় হয়নে নহয় তেতিয়া পইচাটো দিলে তেওঁ নিজে কৰিব পাৰিব সেইখিনি গতিকে এইখিনি লুণ্ঠন ৰাজ আপুনি নাইকিয়া কৰ অতি সোনকালে আপোনাৰ ওপৰত CID তদন্ত এটা আমি কৰি আছো অনুৰোধ জনাইছে অতি সোনকালে CID তদন্ত এটা হ'ব লাগে ইতিমধ্যে আমি কথা বাৰু পাতিছোৱে ওচৰে পাজৰে তাৰ মানুহৰ লগতো আমি পাতিছো যোগাযোগ কৰিছো আপোনালোকে অতি সোনকালে গম পাব আৰু এটা কথা কওঁ মই এই মোক দেখুৱাব নালাগে বাৰু এতিয়া মই ইয়াৰ পৰাই কৈ আছো কাৰণ মোবাইলটো ধৰি আছো তো এই যে কেঁচুৱা হোৱা সন্তানসকল দম্পতীসকলৰ আমি কিছু লগত আমাৰ যোগাযোগ হৈছে আমাক নিজে কৰিছে তেওঁলোকে কৈছে যে আছে বহুত কথা আছে আপোনালোকে আহক আমি কম গতিকে আমি গৈ আছো কিন্তু নহয় আমি কম শিখা মজুমদাৰক আমি আকৌ কৈছো আপোনাৰ বন্তি দি হোৱা আপুনি যি প্ৰচাৰ চলাইছিলে সেই তাৰে কিছু দম্পতীৰ সন্তানৰ মুখামুখি আমি আপোনাক কৰাম ভিডিঅ' আপোনাক দেখুৱাম তেওঁলোকক কেনেকৈ গৈ তাত ক'বলগীয়া হ'ল আপুনি কি ভয় খুৱাই চুলিটো যে জতা ইয়ালৈ নানিলে কি হ'ব সেইখিনি আমাক কৈছে আপোনালোকৰ আমাৰ কথা আছে আপোনালোক শিৱসাগৰ আহক বহুত আমাৰ আজি গোলাঘাটো মাতিছে কথাটো সেইটোৱে আৰু এটা লগতে কৈ থওঁ অকণমান হাঁহি কৈছো শিখা মজুমদাৰ বহুত ধনী মানুহ ভাল পালো কিন্তু মন্দিৰ ভাগ বনাবলৈ ৰাইজৰ সহযোগ কিয় তেওঁটো ব্যক্তিগত মন্দিৰ ৰাইজৰ কিয় সহযোগ লাগে তেওঁ নিজে ব্যক্তিগতভাৱে বনাই দিয়ক ইমানেই ধনী তেওঁ একদম মাৰ্বলৰ ওপৰত থাকে ঠিক আছে মই কিন্তু আগতে আপোনালোকক কৈছো নেকি কেতিয়াবা মই এনেকুৱা নহয় কিন্তু তেওঁ কথাত কথা পৰি আজি মই ক'বলগীয়া হয় আমি কিছুমান কমেণ্ট পাইছো কাৰণে কৈছো আমি ভিউজৰ কাৰণে টকাৰ কাৰণে আৰে আমি এটা ভিডিঅ' বনাবলৈ গ'লে 5,000 খৰচ হয় ভিউজ আহে কিমান আমাৰ 5,000 কিমান আহে $1 80 টকা এতিয়া শুনক আমি এটা গাড়ীখন লৈ যাওঁ যিখন গাড়ী লৈ যাওঁ আমাৰ
ওলাই যোৱাৰ লগে লগে আমাৰ 1000 টকা এতিয়া সেদিনা শিৱসাগৰৰ পৰা আহিছো শিৱসাগৰ তিনচুকীয়া জুনাই চুনাই যে আমি আহিছো আমাৰ 12000-13000 মান টকাৰ তেল গৈছে 12000-13000 টকা তেল গৈছে আমি যদি ভিডিঅ' বনাই সিমানখিনি টকা পাম কিমান পাইছো আমি কৈ দিছো 70 ডলাৰ মান পাইছো তেনেহলে আপোনালোকে বিশ্বাস কৰক আপোনালোকে চাওক মানি লওক যোনসকলে ভিডিঅ' বনাই তেখেতসকলে গম পাব কণ্টেণ্ট এটা পালে বোলে মই বোলে তেনেকুৱা কৰোঁ কিন্তু মই সত্য পথত মাত মাতিম লাগিলে মোৰ লগত দুজনেই থাকক মানুহ একদম সত্য পথত মাত মাতিম আৰু মোৰ লগত মই কৈছো শিখা মজুমদাৰ বৰুৱাক মই প্ৰত্যাহ্বান জনাইছো আপুনি যদি এটা প্ৰুফ দিব পাৰে আপুনি কওক আজি মই কৈছো মই এনেকৈ আছো নহয় মোক অগ্নিনাভ বাবাই মোক নাইকিয়া কৰি দিব ৰাতিটোৰ ভিতৰতে যদিহে মই কিবা মিছা কথা কৈছো আৰু মই সেই প্ৰমাণ পাম আৰু আপোনালোককতো কৈছে যে মই অগ্নিনাভ বাবাৰ ওপৰত যেতিয়া মই সঁচা কথাখিনি ক'বলৈ ল'লো মোৰ সুন্দৰ সুন্দৰ কাম কিছুমান হ'বলৈ লৈছে আপোনালোকক শেষত এটা কথাই কওঁ এটা মিছা কথা লুকুৱাবলৈ মানুহে 100টা ফাঁকি দিব লাগে ঠিক তেনেকৈ শিখা মজুমদাৰৰ মুখত একদম নিজে নিজে সকলো কথা ধৰা পৰি গৈ আছে আপোনালোকে কওকচোন ভক্তপ্ৰাণ ৰাইজ মোৰ শুভাকাংক্ষীসকল যোনসকলে মোৰ লগত আছে আপোনালোকে কওকচোন ভাবকচোন যে শিৱ বাবাই জানো চাদৰ মেখেলা পিন্ধে কওকচোন না পিন্ধাই দিলে শিখা মজুমদাৰ তাকে ফৰিং হৈ আহিলে মহাদেৱ চাদৰ মেখেলা পিন্ধিবলৈ বাধ্য হ'ল শিৱ বাবা গতিকে এইখিনিকে মই আপোনালোকক ক'লো ত্ৰিশূলডাল ভৰিত লগাই ধুই দিলেই হ'ল সেইটোও ভাল সেইটোও কৰিব পাৰে কৃষ্ণ আমি কিন্তু ভগৱান বিশ্বাস কৰো কিন্তু এই অন্ধবিশ্বাস বিশ্বাস নকৰো গতিকে সকলোকে এটা কথা আমি কওঁ মই লাষ্টত এটা কথা আকৌ কৈছো মাজতে কৈ দিলো এই ভক্তপ্ৰাণ ৰাইজক এটাহে অনুৰোধ জনাওঁ যাওক পইচা দিয়ক তাত আমাৰ ক'বলৈ একো নাই খালি এটা কথা শিখা মজুমদাৰে যিকেইটা ভিডিঅ' দিয়ে সেই ভিডিঅ' কেইটা অকমান হৃদয়ংগম কৰি আপোনালোকে চাবচোন চাই পেলাই আজি আমি যেনেকৈ কৈ আছো তেখেতসকলে নিজে ওলাই ক'ব যে তালৈ যাব নালাগে আপোনালোকে শিখা মজুমদাৰে যিসমূহ কথা কৈছে ভিডিঅ' দি থাকে আপোনালোকে অকণমান মই অনুৰোধ কৰিছো আপোনালোকে অকণমান হৃদয়ংগম কৰি চাব তাতে আপোনালোকে প্ৰশ্ন উত্তৰ সকলোখিনি পাব গতিকে এইখিনিকে কৈ আজি আপোনালোকৰ পৰা বিদায় লৈছো আপোনালোকে মই যদি কিবা অজানিতে আপোনালোকক দুখ দিছো অন্তৰত কিবা ভুলো কৈছো তেনেহ'লে আপোনালোকে মোক নিজৰ বুলি একদম ক্ষমা মাৰ্জনা কৰি দিব গতিকে আজিলৈ আহিছো কাইলৈ আকৌ পুনৰ আপোনালোকক সুন্দৰকৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই শুভৰাত্ৰি